নমস্কাৰ অখিসকল প্ৰিয়ংকা স্মল ৱৰ্ল্ড চেনেলৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ মোৰ যিখন মান্থলি গ্ৰছাৰী আইটেমৰ লিষ্ট আছে সেইখন। আগতেও মোৰ চেনেলটোত আপোনালোকে তেনেকুৱা এটা ভিডিঅ' পাব, বহুত দিন দিয়া নাই। আজি ভাবিছোঁ দিওঁচোন আপোনালোকৰ লগত মোৰ যিখন মান্থলি মই কি ৰেচন উঠাওঁ সেইখিনি বিষয়ে দেখাই যাওঁ। আৰু ইয়াত হয়তো কোনোবাই ভাবিব পাৰে এনেকুৱা ভিডিঅ' দিয়ে নেকি। মই ভাবোঁ এনেকুৱা ভিডিঅ' দিব লাগে, কাৰণ আমি মহিলাসকল সদায় ঘৰুৱা কাম কাজ বা গৃহিণীসকল ঘৰুৱা কাম কাজ আৰু নিজৰ ল'ৰা ছোৱালীক লৈ ব্যস্ত থাকোঁ। তেওঁলোকৰ ভৱিষ্যত বা পাকঘৰৰ মাজতে আমাৰ অকণমান সীমাবদ্ধ হৈ যায়। তাৰ কাৰণে আজি এইখিনি মই উলিয়াইছোঁ, কাৰণ এইবোৰ চালে আমাৰ অকণমান মনটোকে ভাল লাগে যে মই যেনেকৈ চলি আছোঁ বা মোৰ লগত মোৰ লগৰীয়াসকলো আছে। এটা নিজৰো এনাৰ্জি পোৱা যায় যে হয় ময়ে অকল এনেকুৱা নহয় যে যি আমি এইখিনি কাম কৰি আছোঁ। তো মহিলাসকলৰ কাৰণে আৰু বিশেষকৈ গৃহিণীসকলৰ কাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও মোক শ্বেয়াৰ কৰিবচোন আৰু লগতে আপোনালোকৰো কিছুমান অভিজ্ঞতা কমেণ্টত দিব। তেতিয়াহ'লে আহকচোন চাওঁ মই নিজৰ মান্থলি ৰেচনখিনি কি উঠাওঁ। তো প্ৰথমতেতো মই এনেকৈ লিখি লওঁ। মই আপোনালোকক বেক কেমেৰা প্ৰথমতে এনেকৈ কি লাগিব সেইখিনি লিখি লওঁ, মাহেকীয়া হিচাপ গোটেই মাহটোৰ কাৰণে। যেনেকৈ এইখিনি নৰ্মেল চাউল, দাইল, চানা দাইল, বুট, এইবোৰ কিবাকিবি আৰু যিখিনি আপোনালোকে ঘৰত সাধাৰণতে খায়। আৰু এইবোৰ মই কুৱাণ্টিটিটো লিখা নাই, কাৰণ মই তাতে গৈ ডিচাইড কৰি লওঁ কিমান ল'ম কি ল'ম। আৰু কেতিয়াবা কম বেছি হৈ যায়, আৰু ধৰক কেতিয়াবা অফাৰত দুটা পোৱা যায় বা কিবা সেনেকুৱাবোৰ যে সেইবোৰ মই সেইকাৰণে কুৱাণ্টিটিটো লিখা নাই, জাষ্ট মনত থাকিবলৈ কাৰণে এইখিনি লিখি লৈছোঁ। ক্ৰীম এনেই আমাৰ ঘৰত কেতিয়াবা সৰুটো আনো, কিন্তু এতিয়া যিহেতু বিহু সেইকাৰণে অকণমান ডাঙৰটোৱে লৈ আহিম। আৰু এইবোৰ আৰু কিছুমান এইখিনিতো নৰ্মেলে গোটেই সকলোৱে আপোনালোকে গম পায়। আৰু ইয়াতে মই চেম্পু কণ্ডিশ্যনাৰো লিখি লৈছোঁ, যিটো মই অনলাইনৰ পৰা আনিলোঁ, কিন্তু লিখি লৈছোঁ যিহেতু মাহেকৰ কাৰণেই হয়। আৰু লগতে গা ধোৱা চাবোন আবেলি মানে হৈছে আবেলি স্নেক্সৰ কাৰণে। তাৰপিছতে বিস্কুট, জেম, এইবোৰ কিবাকিবি হেয়াৰ অইল গোটেইখিনি এনেকৈ লিখি লওঁ। আৰু ইয়াত আপোনালোকে নিজৰ যেতিয়া পাহৰি যায় ন, সেইখিনি আপোনালোকে নিজেই যেতিয়া মনত পৰে এইটো বস্তু নাই তেতিয়া বহীখনত লিখি ল'ব, যাতে আপোনাৰ বস্তুটো আনিব গ'লে পাহৰি নাযায় আৰু অগ্ৰম বগ্ৰম জিতি উঠাই নানে। কাৰণ ময়ো কেতিয়াবা কি হয় ন, অগ্ৰম বগ্ৰম জিতি কিবা কিবি উঠাই আনো যিটো মোৰ কোনো প্ৰয়োজনে নাই। গতিকে এতিয়া আহক বস্তুখিনি। তো এনেকৈ সদায় মই লিষ্টখন লিখি লওঁ। সদায় মানে কি, এনেকৈ লিষ্টখন লিখি ল'লে চবেই লিখে বাৰু, সৰুতে এইটো মাৰ পৰাই শিকিছিলোঁ, মাও আগতে এনেকৈ লিখি লয়। তাৰপিছত মই এনেকৈ লিখি লওঁ। আৰু আমাৰ ঘৰত কি হয় ন, জইণ্ট ফেমিলি আছে, আমাক কোনো কাৰোলৈ বাদ নাচায় ই আনিব সি আনিব বুলি, সকলোৱে লৈ আহে আৰু দেউতাও বস্তুবোৰ লৈয়ে আহে। তো মোৰ যিখিনি কিছুমান পাৰ্চনেল বস্তু থাকে সেইখিনি, আৰু লগতে খোৱা কিছুমান বস্তু আনি লওঁ। কাৰণ মোৰ মানুহজনে নহয়, আজিকালি প্ৰায়ভাগে হৈছে কি আমি যি চব্জিবোৰ কম খায় আৰু এইবোৰ স্নেক্সবোৰ বেছি খায়। সেইকাৰণে মই এইবোৰ অকণমান কিবাকিবি উঠাব লগা হয়, পাস্তা তেনেকুৱাবোৰ। তো বলকচোন এতিয়া কি উঠালোঁ সেইখিনি চাই যাওঁ। তো মই এফালে তলত বেগটো থৈ লৈছোঁ, আৰু কালিৰ পৰা আজিলৈকে মই বেগটো সামৰাই নাই, কাৰণ কেলৈ আকৌ মই সামৰি দিম উলিয়াবলৈ দিগদাৰ হয়। সেইকাৰণে এফালৰ পৰা এতিয়া আপোনালোকক দেখাই যাওঁ। তো একেবাৰে প্ৰথমতে দেখাই লওঁ, এইটো মই লৈছিলোঁ অনলাইনৰ পৰা, ল'ৰিয়েলৰ হয়। মই এইটো ইউজ কৰোঁ, মান্থলি হিচাপত হৈ যায়, 2-3 মাহ যায়গৈ। গতিকে এইটো মান্থলি নহয়, 3-4 মাহে যায়গৈ। আৰু এইটো মই খুলিছিলোঁ, কাৰণ অনাৰ লগে লগে মোক খুলিবলৈ কি হৈ থাকে মই নাজানো। গতিকে এইটো হৈ গ'ল চেম্পু। আৰু ইয়াত অকল মোৰ মান্থলি নাই, গোটেই ৰেচনখিনিয়ে আছে বুলি ক'ব পাৰিব। তো এইটো চাইড কৰি লওঁ। যিকেইটা খুলিলোঁ সেইকেইটা আপোনালোকক আগতেই দেখাই লৈছোঁ, কাৰণ এইকেইটা মই ইয়াতেই থৈছিলোঁ টেবুলৰ ওপৰতে। তাৰপিছত এইটো এটা ডাবৰৰ হয়, এইটো মোৰ লৈছিলে। মই এইখিনি শ্বপিং মই ৰিলায়েন্স ৰিলায়েন্স স্মাৰ্ট পইণ্ট পৰা, আৰু লগতে এনেই আমাৰ নিজৰ যিবোৰ দোকান আছে সেইবোৰ পৰা কিনিছিলোঁ। তো এইটো 600 ml হয়। ইয়াৰে দামটো আছিলে 261 টকা। এইটো আৰু 261 টকা লৈছিলে, 5% অফ আছিলে। আৰু লগতে ইয়াৰ লগত আৰু এটা একেই ইমান সমানে ফ্ৰী পালোঁ। তো এইটো তলত ক'ৰবাত খুচৰিব লাগিব। তো মানে অইল দুটা পিছত ওলালে দেখুৱাম, এতিয়া মানে ওলোৱা নাই সেইটো কাৰণে। আৰু লগতে মই এনেকুৱা এটা হেয়াৰ মাস্ক লৈছিলোঁ। এইটো কাৰণ কেতিয়াবা চুলিবোৰ বহুত ৰাফ হৈ যায়, আৰু যিহেতু আজিকালি ধূলি বালি সেইটো বহুত বেছি, সেইকাৰণে এইটো সদায় ইউজ কৰিব নহয়। এইটো অকণমান ডাঙৰে আছিলে, আধা কেজিৰ আছিলে, 500 গ্ৰামৰ। তো সেইকাৰণে এইটো দামটো লৈছিলে আপোনাৰ 575 লৈছিলে। মানে এইটো অনলাইনৰ পৰাই অৰ্ডাৰ কৰিছিলোঁ, কিন্তু এইটো বহুত দিনে যাব, এইটো প্ৰায় 9 মাহ মানে যাবগৈ চাগে, কাৰণ ইমান প্ৰয়োজন নহ'ব ন এইটো। তো এইকেইটা মোৰ হেয়াৰ কেয়াৰৰ বস্তুকেইটা আঁতৰাই লৈছোঁ, চেম্পু তেল এইবোৰ। আৰু তাৰপাছতে এতিয়া দেখাই যাওঁ গ্ৰছাৰী। তো মই এনেকৈ উঠালোঁ জেলি, কাৰণ মোৰ মানুহজনে যদি কিবা মন পচন্দৰ বস্তু নহয় তেতিয়াহ'লে জেম খাই দিয়ে, জেম দি ৰুটিখন খাই দিয়ে আৰু। তো সেইকাৰণে মই এইটো পাইনাপল আৰু এইটো চব মিক্স আৰু এইটো আমৰ, তিনিটা মিলাই কিনে এইটো 60 টকা ল'লে, এটা 20 টকাকৈ পৰিলে, তিনিটা আনি ল'লোঁ। আৰু এইটো প্ৰায়ভাগ মাইকী মানুহৰ এটা ইজি শ্বৰ্টকাট হয়, মই জানো, ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে। তাৰপাছত
ইয়াতে আছে আমুল ক্ৰীম। তো আপোনালোকক কৈছিলোঁ বিহু বুলি যিহেতু অকণমান ডাঙৰ এটা অৰ্ডাৰ দিলোঁ, কাৰণ বিহুত বহুত ক্ৰীমৰ প্ৰয়োজন হৈয়ে থাকে। সৰুটো বেলেগ। এইটো আপোনালোকক এটা কথা কৈ দিওঁ, এইটো যদি আপোনালোকে কিনিছে তেতিয়াহ'লে এইটো খুলিলে বহুত দিন নাযায়, বেয়া হৈ যায়। তাৰ কাৰণে এটা আইডিয়া হৈছে আপোনালোকে চিচাৰৰ বটলটো ধুই ফেনৰ তলত ভালকৈ শুকুৱাই এইখিনি ভৰাই টেমাটো ভালকৈ মাৰি থ'ব, চামুচ ইউজ কৰিব, বহুত দিন ভালে থাকে। মই তেনেকৈ ইউজ কৰিছোঁ মানে। তো মোৰ এটা বটলে আছে, সেইটো মই অকল ক্ৰীম ভৰাই থওঁ, সৰুটো যদি নিকিনো ডাঙৰটোৰ কাৰণে। তো এইটো হৈ গ'ল। তাৰপিছত এইটো এটা আছে হাৰ্চিছৰ, এইটো মই আগতে কেতিয়াও এইটো হৈছে হাৰ্চিছ। তাৰপাছতে মই এইটো এটা দিলোঁ ড্ৰাই ফ্ৰুটছৰ পেকেট, কাৰণ ড্ৰাই ফ্ৰুটছটো কেতিয়াবা দৰকাৰ হয়, খাব মন যায়, কেক চেক বনালে ওপৰত দিব মন যায়, সেইটো কাৰণে বিশেষকৈ তো ডেক'ৰেশ্যনৰ কাৰণে দৰকাৰ হয়। আৰু এইটোৰ দাম আছিলে 260 টকা লৈছিলে, আধা কেজিয়ে হয় পেকেটটো। আৰু পিছে এটা কথা, ইয়াৰ এক্সপাইৰী ডেটটো মই চোৱাই নাছিলোঁ। এইটো এক্সপাইৰী ডেট 6 তাৰিখ 8 মাহলৈকে আছে, 23 চনৰে। তাৰমানে এতিয়া আপোনাৰ হৈ গ'ল এপ্ৰিল আৰু 4 মাহে যাব। তো 4 মাহৰ ভিতৰত এইটো শেষ কৰিব লাগিব। মই সেইটো চোৱা নাই, আপোনালোকে বস্তু বজাৰ কৰা টাইমত সেইটো চাই ল'ব। বহুত সোনকালে এইটো এক্সপাইৰী যাব। তাৰপাছতে এইবোৰ আৰু স্নেক্স টানা বানা কিবা কিবি, এইটো মই নাখাওঁ, মোৰ হাজবেণ্ডে খাই থাকে আগৰুম বাগৰুম, ঢেৰ কিবা কিবি খাব। আগৰুম বাগৰুম ঢেৰ খায়, কিন্তু ভাল বস্তুকেইটা নাখায়। আৰু এবাৰ মই এইটো ল'লোঁ, স্নেক্স টেকৰ হয়। আগতে মেগী লওঁ, এবাৰ অকণ বেলেগ লৈছোঁ, কাৰণ মেগীটো ইমান মানে খোৱাও নহয়, কেতিয়াবা গধূলি খোৱা হয় এপেকেট দুপেকেট, বৰ বেছি খোৱা নহয়। এইটো মোৰ 2-3 মাহ যাবগৈ, কাৰণ ইয়াত 4 পেকেটমান আছে ভিতৰত। তো ইমান এটা খোৱা নহয়, কেতিয়াবা বহুত বেছি প্ৰয়োজন হ'লে খোৱা হয়, আৰু যদি বহুত বেছি ইমাৰ্জেঞ্চি ভোক লাগে। ইয়াত বাই 1 get 1 ফ্ৰী আছিলে, সেইকাৰণে আমি 2 পেকেট লৈ লৈছিলোঁ একেলগে, তাৰমানে 8 পেকেটমান হৈ গ'ল। আৰু তাৰপাছতে যিহেতু বিহু, সেইকাৰণে এটা কাষ্টাৰ্ড পাউডাৰো লৈ ল'লোঁ, কিবা এটা বনাম বুলি ভাবিছোঁ। বনাম বুলি মই ঢেৰ কিবা কিবি ভাবোঁ, কিন্তু বনোৱা মোৰ একো নহয়, চব এনেকৈ থাকি যায়, কাৰণ মোৰ ল'ৰাই উৎপাত কৰি দিয়ে, তেতিয়া মোৰ একো নহয় বনোৱা। আৰু নিজৰ কাম ইজি কৰিবলৈ মই এটা জিঞ্জাৰ গাৰ্লিক পেষ্ট লৈ ল'লোঁ, এটা নহয় 3টা লৈছোঁ। এইটো এটা জিঞ্জাৰ গাৰ্লিক পেষ্ট, 2টা একেলগে থকাটো, আৰু তাৰপিছত এটা আদা পেষ্ট আৰু এটা ৰচুনৰ পেষ্ট সুদাকৈ লৈ লৈছোঁ। ওলালে দেখাম, বটলত বেগত কি আছে মই একো চোৱা নাই। আৰু এইটো বাই 1 get 1 দেখি, আৰু যেতিয়া বাই 1 get 1 ফ্ৰী দেখোঁ তেতিয়া ৰ'ব নোৱাৰোঁ। তো এইটো এটা মুভ, কাৰণ ঘৰটো মোহাৰিলে ধুনীয়া গোন্ধাই থাকিলে ভাল লাগে। যদি মই সুদা পানী দি মোহাৰিলে ভাল নালাগে, লাগিলে অকণমান নিমখ হ'লেও দি লওঁ, তেতিয়াই ভাল লাগে। তো এইটো এবাৰ মই লৈছোঁ অকণমান বেলেগ এটা হেৰি, ইয়াতে জানো কি হয়, পুদিনা বুলি দিছে, পুদিনাটো নিদিয়ে কেতিয়াও জানো, তথাপিও আৰু এইটো এটা লৈ আহিছোঁ। এইটো 100 টকা লৈছে 2টা, মানে এটা 50 টকাকৈ লৈছে, আৰু ফ্ৰী বুলি এনেই দিয়ে আৰু। তাৰপাছতে চাৰ্ফ বৰ বেছি ডাঙৰ নাই লোৱা, কাৰণ আমাৰ ৰিহানৰ কি হৈছে নাজানো, যিকোনো চাৰ্ফ দি কিনে কাপোৰ ধুলে তাৰ গাত গোটেই ৰেচেছ হৈ গৈছে। সেইকাৰণে এবাৰ পতঞ্জলি এইটো আনি চাইছোঁ কি হয়। এনেই চাৰ্ফ এক্সেলটো তাৰ শ্বুট কৰে, তাৰ বাহিৰে বেলেগ যদি মই বেলেগ অকণমানো চাৰ্ফ ইউজ কৰি দিওঁ, লগে লগে তাৰ গাত একদম হেৰি হৈ যায়, গুটি গুটি নিচিনা হৈ যায়। এটা মলম দিছে, ডিব্ৰুগড়ত দেখুৱাইও আনিছোঁ, ভাল পাইছোঁ। সেইটোৰ বিষয়ে এটা ভিডিঅ' বনামচোন, কেলৈ কি হয় ছাৰজনৰ লগত কথা পাতি লওঁ তাৰপাছত। তো এইটোতো আপোনালোকে গম পায়, 1 কেজি পেকেটটো লৈছে 85, মানে 80 টকা, 5 টকা কমকৈ দিছে। আৰু মোৰ টেবুলৰ অৱস্থা নাই, যি কি নহওক ভিডিঅ'ৰ কাৰণে। আৰু তাৰপাছত একদম প্ৰথমতে যে কৈছিলোঁ আপোনালোকক, তেলৰ লগত এটা তেল ফ্ৰী দিছে বুলি, তো এইটোৰ লগত এইটো বাই 1 get 1 ফ্ৰী আছিলে। এই দুটা, এটাৰ দাম 216 টকা নে কিমানকৈ লৈছিলে, তো মানে এটা 130 টকামানকৈ পৰিছে। তেলটো বহুত দৰকাৰ হয়, চুলিত প্ৰায় তেল ঘঁহি থ'বই লাগে, নহ'লে চুলিবোৰ বেয়া হৈ যায়, সেইটো কাৰণে। আৰু জিঞ্জাৰ গাৰ্লিক পেষ্টটো দেখুৱালোৱে, বেগটো উঠাই লৈছোঁ। আৰু লগতে এটা এইটো লৈ লৈছোঁ, ৰিহানৰ কাৰণে কেতিয়াবা দৰকাৰ হয়, দাগ বেতাক মহ চহ খুব ওলাই যে, তাৰ কাৰণে লৈছোঁ। কিন্তু প্ৰায় আপোনালোকে যিমান পাৰে এইবোৰ ইউজ নকৰিব, কেমিকেল, সদায় কেমিকেলে যিমান ভাল বুলি ক'লেও সেইবোৰ বেয়াই। আকৌ বাই 1 get 1 দেখি কিনে এইটো এটা লৈ ল'লোঁ, নাজানো কেনেকুৱা কি পাউডাৰ হয়, কেতিয়াবা আৰু গাত ঘঁহিবলৈ লাগে যে। এইটো টেলিকম পাউডাৰ, মই আগতে ইউজ কৰা নাই। পাউডাৰ মই অৰিফ্লেমৰ ইউজ কৰিছিলোঁ, কিন্তু এবাৰ এইটো দেখি ল'লোঁ। আৰু 100 টকা ল'লে, 100 টকা ল'লে, 100 টকা ল'লে, 99 টকা, মানে 100 টকা। ইয়াৰ লগত আৰু এটা ফ্ৰী আছিলে, ক'লে গ'ল ওলাব। তো ইয়াৰ লগত আৰু এটা ফ্ৰী আছে, ইয়াততো নাই, বাদ
তাৰপাছত যে কৈছিলোঁ যে কামটো সুবিধা কৰিবলৈ এইটো এবাৰ গাৰ্লিক পেষ্ট লৈ লৈছোঁ, কিন্তু মই গাৰ্লিক পেষ্ট বনাব জানো। আগৰ মোৰ ভিডিঅ' যোনে আগৰ পৰা চাইছে তাত মই দিও থৈছোঁ, কিন্তু এতিয়া আৰু সময় নাই কাৰণে এইটোকে লৈ আনিলোঁ। 50 টকা ঢেৰ ৰচুন পোৱা যায়, 50 টকা ঢেৰ গাৰ্লিক পেষ্ট হৈ যাব। তাৰপিছত কমফৰ্ট ল'লোঁ। এইটো মানে মোৰ কি কমজুৰি আছে মই আপোনালোকক কওঁ। মোৰ মানে যি কাপোৰ ধুলেও ধুনীয়া গোন্ধাই থাকিব লাগিব, ঘৰ মোহাৰিলেও ধুনীয়া গোন্ধাই থাকিব লাগিব। গোন্ধৰ লগত মোৰ বহুত মানে ভাল লাগে আৰু গোন্ধটো ধুনীয়া থাকিলে। পাৰফিউম চাৰফিউমক লৈ কিনে নাই, কিন্তু ঘৰ মোচা আৰু কাপোৰ ধোৱাত মোৰ একদম ধুনীয়া গোন্ধাই থাকিব লাগে। আৰু কেতিয়াবা হয় নহয় কাপোৰবোৰ অকণমান কিবা তিতা এটা গোন্ধ থাকে, সেইটো একদম পচন্দ নহয়। তো এইটো দুটা লৈ লৈছোঁ। মানুহজনে কৈছিলে ডাঙৰটো ল'বলৈ, কিন্তু মই ডাঙৰটো নল'লোঁ কাৰণ বহুত দাম নিচিনা লাগি যায়। অকণমান পইচা বচাবলৈ চেষ্টা কৰিছোঁ, কিন্তু নহয় মই জানো কোম্পানীবিলাকে এনেকৈয়ে বনায়। আৰু এটা নিভিয়া ক্ৰীম লৈ লৈছোঁ। এইটো দৰকাৰ হয়, এতিয়া দৰকাৰ হৈছেনে নাই হোৱা নাই আৰু এতিয়ালৈকে, আগতেও হোৱা নাই। আৰু এটা এইটো পাৰফিউম সৰু মৰু। তাৰপিছত এটা সৰু চাৰ্ফ এক্সেল মোৰ বেটাৰ কাপোৰবোৰ ধুবলৈ কাৰণে ৰিহানৰ সৰুটো লৈছোঁ। যদি পতঞ্জলিটো শ্বুট নকৰে তেতিয়া আকৌ এইটো দিয়ে ধুব লাগিব, সেইকাৰণে সৰু আনিছোঁ। এনেই চাৰ্ফ মোৰ বহুত প্ৰয়োজন হয়, নাজানো কেলৈ। আৰু মোৰ এটা নতুন ৱাশ্বিং মেচিন কিনাৰ প্লেন আছে, যদি কিনো তেতিয়াহ'লে লিকুইড ল'ব লাগিব। আৰু তাৰপিছত এইবোৰ বিস্কুট, কাৰণ জানেই প্ৰত্যেকটো ঘৰত চাহৰ লগত বিস্কুট, কেক, এইবোৰ ভুজিয়া সেইবোৰ দৰকাৰ হয়। এইবোৰ খুচুৰ মুচুৰ কিবাকিবি। আৰু এইটো বেগত লাষ্ট এটা টপ গ'ল বিস্কুট আছে, সেয়া। তাৰপাছত চাউল দাইলৰ সেইখিনি মই ইয়াত অনা নাই, পাকঘৰতে থাকিব। আৰু আমাৰ তো এয়া আকৌ এটা চানা পেকেট মোৰ হাজবেণ্ডে উঠালে, মই নাই উঠোৱা। কাৰণ কেলৈ তেওঁ এইবোৰ খাই থাকে। মোক লাগে কি মই যদি আলহী ঘৰত যাওঁ তেতিয়া দিয়ে, তেতিয়া খাওঁ, কিন্তু মোৰ এনেই সদায় যে লাগিব তেনেকুৱা নাই। আৰু এইটো 150 টকা ল'লে 400 গ্ৰাম। মই কুৱাণ্টিটিটো সদায় চাই যাওঁ এইটো। তাৰপাছত বৰ্ণভিটা বিস্কুট লৈছোঁ, এটা ৰিহানৰ কাৰণে খুৱাই চাম বাৰু ভাল হয়নে বেয়া হয়। এনেই জিতিয়ে খাই আহি। আৰু মই নিজলৈ এটা ফেয়াৰ লাভলী ক্ৰীম লৈছোঁ। তাৰপাছত এইটো আমাৰ ৰিহানলৈ লৈছোঁ, কাৰণ ৰিহানে খাই জেলি, আৰু ৰুটিৰ লগত জেলিটো দিলে ৰাতিপুৱা খাই দিয়ে কেতিয়াবা, আৰু লগতে কণ্ডেন্স মিল্কটো দিলেও খায়। অকণমান দিওঁ আৰু কেতিয়াবা টেষ্টটো চেঞ্জ কৰিবলৈ কাৰণে। তো এইটো এটা জেলি, এইটো প্ৰায়ভাগ মানুহৰ ঘৰত এইকেইটা থাকেই। আৰু এইটো কেক, আৰু এইটো কণ্ডেন্স মিল্ক লৈছোঁ দুটা। এয়া এইটো এটা, আৰু এটা ফ্ৰিজত আছিলে, সেইটো এটা লৈছোঁ। তো এইখিনি আছিলে মোৰ এই মাহৰ মান্থলি ৰেচনখিনি। আৰু বিহুৰ কাৰণে বহুত বস্তু দৰকাৰ হৈ যাব, চাউল দাইল সেইবোৰ চব মানে ভৰাই থোৱাই আছে, সেইবিলাক আকৌ হেৰি কৰিব মন নগ'ল। তো এইখিনি যিখিনি মোৰ বেগত ইয়াত আছিলে জাষ্ট সেইখিনি আপোনালোকৰ লগত দেখালোঁ। আৰু ইয়াতে আমাৰ ঘৰত বহুত বেছিকৈ খোৱা হয় মটৰ আৰু এইটো কি কয় ৰাজমাহ, সেইখিনি খোৱা হয়। কাৰণ চব্জি নাথাকিলেও বা শাক পাচলি নহ'লেও সেইখিনি দি ধুনীয়াকৈ চবে খাই লয় আৰু ধুনীয়াকৈ নিশ্চিন্ত মনে। তো সেইকাৰণে সেইখিনি, কিন্তু সেইখিনি ওলোৱা হৈ গ'ল প্ৰায়, সেইকাৰণে মই ইয়াতে আকৌ ৰাখি দিলোঁ। গোটেইখিনি আকৌ উলিয়াব মন নগ'ল। যি কি নহওক, আজি আপোনালোকৰ ভিডিঅ'টো এইটো শ্বেয়াৰ কৰিলোঁ। আৰু এই গোটেইখিনি মই এইবাৰ স্মাৰ্ট পইণ্টৰ পৰাই বজাৰ কৰিছিলোঁ। আৰু এটা যেনেকৈ চেম্পুটো আৰু হেয়াৰ মাস্কটো এই দুটা আছিলে অনলাইনৰ বস্তু। তো বাকী গোটেইখিনি মিলাই কিনে 4,500 টকা নে 4,400 টকা হৈছিলে, কিন্তু তাত কিবা অফাৰ দি আছিলে সেইকাৰণে 3,300 টকা হৈ গ'ল। বাকী ঠিকেই হ'ল বাৰু, মোৰ হিচাপত অকণমান বেছি গ'ল। তাতকৈ মই ভাবোঁ আমাৰ ওচৰত যিবোৰ দোকান আছে তাৰ পৰা কিনিলে ভাল হয়। কাৰণ মাৰ্কেটবিলাকত গ'লে ইটো লাগে সিটো লাগে নিচিনা মনটোৱে কয় আৰু লৈ লোৱা যায়। কিন্তু আপুনি যেতিয়া ঘৰৰ এখন বজাৰ ওচৰত দোকানত যায়, তাত আপুনি এটা চিন্তা কৰি মেলি যায়। অকণমান এবাৰ বেছি গ'ল আৰু যাবই, যিহেতু এবাৰ বিহু আছে, কিবাকিবি উঠালোঁ ধৰক, আপোনাৰ এক্সট্ৰা বস্তুও বহুত উঠি গ'ল। তো সেয়াই আজি মই আপোনালোকৰ লগত মোৰ যিখন মান্থলি এইখিনি আছে সেইখিনি শ্বেয়াৰ কৰিলোঁ। আৰু লগতে আচাৰ চাচাৰো মই কিছুমান লৈছিলোঁ, সেইবোৰ খুলি দিওঁ চেনেলটোত। আজি ইয়াতে সামৰিছোঁ। যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিটো ছাবস্ক্ৰাইব বাটন আছে সেইটো ক্লিক কৰি দিব, সেইটো একদম ফ্ৰী হয়। আপোনালোকে ছাবস্ক্ৰাইব কৰি কিন্তু আমি বহুত উৎসাহ পাওঁ। তো তাৰ কাৰণে ধন্যবাদ। আজি সামৰিছোঁ, বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।